হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমিও এক প্ৰকাৰ ভালে আছোঁ। বন্ধুসকল, ৰাতিপুৱা সদায় একেই বকি থাকোঁ। ৰাতিপুৱাৰ ডিউটিবিলাক পালন কৰিলোঁ। যিবিলাক ঘৰ সাৰা, মোচাটো নহ'ল বাৰু, চিৰি তিৰি সাৰা, চোতাল সাৰা, মানে সংসাৰৰ যিমান কাম আৰু কৰিব লগা সেইবিলাক কৰিলোঁ। কাপোৰ কানিও ধুলোঁ, কিছু হাতত, কিছু মেচিনত। এতিয়া এইবিলাক মেলিব আছে। চাকি তাকি দি বহুত দেৰিয়ে হৈ গ'ল। এতিয়া পাকঘৰত যাওঁ। মই কি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি অতি চিম্পুল খানা। আৰু বন্ধুসকল, আচাৰখিনি দেখাম। আচাৰখিনি আজি কেনেকুৱা হৈছে, মোৰ লগতে থাকক। এয়া বাৰীটো জানেই মোৰ শাকৰ খেতি কি। ৰঙালাও এটা লৈছোঁ, তাৰ আগ আৰু কিবা কিবি পুই শাকৰ আগ চব মিলাই এয়া শাক অলপ কাটি থৈছোঁ। আৰু এয়া কি জানানে, মধুসোলেং। আজি নিজে নিজে ভাবিছোঁ ঢেকীয়া আৰু মধুসোলেং মিলাই ভাজিম। তাৰমানে সেইদিনাখন ঢেকীয়া বহুত কিনা হ'ল, 2 দিন খালোঁ। তেতিয়া এনেই আমাক দেখিছোঁ আমেদি খায়, মই আজি ভাবিছোঁ ঢেকীয়াটো এইটো দি ভাজিম। আৰু কি বনাওঁ, পনীৰ অলপ আছে, সেইখিনিকে বনাওঁ নেকি। বন্ধুসকল, কেৰাহীটো অলপ হালধীয়া হৈছে। ঘটনাটো কি জানে, মোৰ হাতখন খুব বিষ, ধুবই নোৱাৰা। মাইখেতেও ধৰকচোন দিয়ে। এতিয়া ইয়াতে জলকীয়া দিলোঁ, দি পেলাই এই ঢেকীয়াখিনি ভাজিম। নিজৰ নিজৰ ইচ্ছা দিম, কি হয় নাজানো আৰু। তাৰমানে ঢেকীয়াটো ভাজি খাওঁৱেই। আজি মানে মনত কৰি লওক, মধুসোলেং দি ভাজিছোঁ। মানে ইয়াতে ভাত বহাই দিলোঁ, দেৰি হৈছেতো। আৰু এয়া শাকখিনি অলপ ভজা ভজা হ'ল। আজি হালধি দিছোঁ, ধনিয়া দিছোঁ। ইয়াতে এই শাকখিনি দিছোঁ। আগতে নিদিলোঁ, নিদিয়াৰ কাৰণ যদি দেখাই দিলে বোলে আজি ঢেকীয়াটো টেঙা দি বনালোঁ। পানী অলপ দিম বুলি ভাবিছোঁ। অকণ পানী দিওঁ, বস্তুটো ভাল লাগিল। শাকখিনি দিছে নাই, কিমান ধুনীয়া। এয়া সাৰ চাৰ নিদিয়ে আমাৰ বাৰীত। দেখাইছোৱেই নহয় কেনেকুৱা পদ্ধতিৰ খেতি। তাতো আৰু
দেৰি হৈছে, একদম দৌৰা দৌৰিকৈ ৰান্ধি আছোঁ। জিৰা দিলোঁ, কেঁচা জলকীয়া দিলোঁ। ইয়াত অলপ পনীৰ মছলা দিলোঁ, আজি কিনা মছলাই দিলোঁ। ইয়াত অলপ চেনি দিলোঁ। অলপ জালুকৰ গুড়ি দিলোঁ। পানী দিলোঁ, এতিয়া ঢাকি দিওঁ। এতিয়া এই ভাতো বনাই আছোঁ, বেলেগ বেলেগ কামো কৰি আছোঁ। পাকঘৰৰ বাচন চাচন চিজিল কৰা, ইটো সিটো খুচুৰ মুচুৰ। ভাত বনোৱা প্ৰায় হ'ব আৰু, খালি তৰকাৰীখন পানী দিলোঁ। তৰকাৰীখন হ'লে এইটো নমাম আৰু আপোনালোকক দেখাম। আৰু আজি দালি নবনালোঁ, সেইটো কাৰণে দালিটো অলপ কমেই খাওঁ। মইতো ইমান ভাল নাপাওঁ। আমাৰ এখেতকো অলপ কম দিওঁ, কিয় এখেতৰ অকণ ইউৰিক এচিডটো হেৰিত আহিছে, কি কয় বৰ্ডাৰ লাইনত আছে, সেইকাৰণে মানে অলপ কম খায়। তেওঁ পনীৰ চনীৰো কম খায়, এটুকুৰমান খাব নেকি, এটুকুৰ বা দুটুকুৰ জোলটো খাব। এতিয়া মই কি কৰোঁ জানে, আচাৰৰ ব্যৱস্থা কৰোঁ। আপোনালোকক দেখাওঁ মই আচাৰখিনি কেনেকুৱা হৈছে। বন্ধুসকল, আপোনালোকক কথাও কৈ আছোঁ, মই ইপিনে কিবা কিবি কামো কৰি আছোঁ জানেনে। যিহেতু মোৰ সময়ৰ অভাৱ, আকৌ দোকানতো যাব লাগিব। আজি দেওবাৰ, পুৱাৰ পৰা কাম কাম কাম। তাৰপিছত আকৌ চিৰি তিৰিবিলাক সাৰিলোঁ, মুচিব লাগিছিল গোটেই ঘৰটো। আজি একদম টাইম নহ'ল। ইতিমধ্যে কাপোৰ এসোপা মেলি দিব আছে, এইবিলাক কাম কৰি আকৌ কাপোৰ মেলিব যাম। তাৰপিছত অকণ খাই বৈ ৰেষ্ট লৈ অকণমান দোকানখন খুলিম। এয়া চাওক, সিদিনা যে আচাৰ বনাইছিলোঁ, এয়া আচাৰ তেল সানি ৰ'দাইছোঁ, এতিয়া বটলত ভৰাম। তাৰপিছত ইয়াত অকণ তেল দিব লাগিব, পিছত বটলত ভৰোৱাৰ পিছত চাওঁ তেল দি তাৰপিছত ঢাকনিৰ সৈতে ৰ'দত দি থাকিম, তেতিয়া কোমল হ'ব, ভাল হ'ব।
এই বৈয়াম এটা বেলেগ আচাৰ আছিল ধুই পাখলিত চাফা কৰি থৈছোঁ, এতিয়া ইয়াতে ভৰাম। টেষ্টটো বা কেনেকুৱা হৈছে অকণ চাকি চাওঁ। বটলত ভৰাই থওঁ আৰু কিয় চলি আছে না মমপুত আহিলে মমপুত আহিলে সিহঁতক বেলেগ বটলত ভৰাই দিম বুজিছা। মোৰ ভাত হ'ল, কি বনালোঁ চাওক। এয়া শাকখিনি কিমান অলপমান এইখন, ইয়াত বিভিন্ন ৰঙালাও আগ, কুল কিবা কিবি, এইটো মোৰ ঢেকীয়া আজি নিজৰ উস্তাদিত এনেকৈ বনালোঁ। মধুখন দি খাই চাওঁ কেনেকুৱা লাগে। আৰু এই পনীৰৰ জোলে বনালোঁ, জালুক দিছোঁ কাৰণে অলপ ক'লা হৈছে। এই আমাৰ খাদ্য। এতিয়া ভাত খাম আৰু ভাত বহাইছোঁ। আৰু বেচিনটোত বাচন জমা হৈছে, তাৰ মাজতে কাম কৰি থাকোঁতে এই গেছটো চাফা কৰিলোঁ, এইফালে চাফা কৰিলোঁ। আৰু এইখন হৈ আছে কিবা এটা অদ্ভুত হৈ আছে বজাৰখিনি। আৰু চাওক এয়া বন্ধুসকল মোৰ আচাৰ, ঢাকনি মাৰা নাই, শুকাই কিমান কম হ'ল। এতিয়া আচাৰ দিছে, তেল ওলাইছে কালি মানে, আৰু অলপ ইয়াতে তেল দি ৰ'দত দিম। এছোঁ আচাৰ তুমি খাবা নেকি? অলপ খাইছোঁ কেনেকুৱা হৈছে বা তুমি কোৱাচোন। জ্বালাটো কম, মই খাওঁ অলপ। শিকিব লাগিব আৰু সেইটোতো লাগিবই শিকিব, নিমখ বেছি হৈছে। নিমখটো ওলাই যাব না আৰু তেল দিলে। বন্ধুসকল এই আচাৰ দিলোঁ, আপোনালোকেও খাওক। আৰু কোমল হ'ব বাকী আছে আচাৰটো। আমটোত নিমখ বেছি হৈছে, যেতিয়া গলিব তেতিয়া তেলৰ লগত মিলিবতো, আৰু তেল দিম তেতিয়া এইটো বেলেঞ্চ হৈ যাব। বন্ধুসকল আজি মই আচাৰখিনি কেনেকুৱা হৈছে আপোনালোকক দেখালোঁ। তাৰোপৰি আচাৰখিনি বটলতো ভৰালোঁ, দুপৰীয়া কি ৰান্ধিলোঁ তাকো দেখালোঁ। আচাৰখিনি খাই চালোঁ, আচাৰখিনি টেষ্টটো ভালেই হৈছে মোৰ মতে, কিন্তু অকণমান নিমখ বেছি হৈছে। কিন্তু আমকেইটা খুব টেঙা, কিন্তু নিমখ বেছি দিয়া বেয়া লাগে না। আৰু তেল যেতিয়া দিম, আজি নিদিওঁ কালি দিম, তেল কম আছে। তাৰপিছত তেল দি পেলাই ৰ'দত দিব লাগিব। গতিকে তেল দিলে সেইখিনি বেলেঞ্চ হৈ যাব। গতিকে বন্ধুসকল আপোনালোকে কেনেকৈ আচাৰ বনায়, আৰু মোৰ আচাৰ বনোৱা পদ্ধতিটো আপোনালোকক কেনেকুৱা লাগিল কমেণ্টছত জনাব। আজিলৈ আপোনালোকক এৰো, বাই।